So hello friends, আমি আজি স্টার্ট কৰিব গৈছো আমাৰ নিউ টপিক that is congruence of integers আৰু এটো হৈ গল লেসন 3 লাস্ট এক্সারসাইজৰ টপিক। সো ফার্স্ট অফ অল আমি কনসেপ্টটো বুজিলাম, ইয়াৰ পিছত আমি ডিসকাস কৰিম এক্সারসাইজ। ঠিক আছে, সো তোমালোকে যদি ইয়াৰ আগৰ ভিডিওখিনি চাব বিচাৰা বা ইয়াৰ নেক্সট লেসন 1 লেসন 2 ভিডিও যদি চাব বিচাৰা ক্লাস 10ৰ, সো তোমালোকে তলত ডেসক্ৰিপচন আছে, ডেসক্ৰিপচনত ক্লিক কৰিলে তোমালোকে লিংকখিনি গোটেইখিনি পাই যাবা। আৰু তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেলে সাবস্ক্ৰাইব কৰি লবা যাতে মই নিউ ভিডিও আপলোড কৰি থাকো এন্ড তোমালোকে হেইটো নোটিফিকেশনটো পোৱা। সো আমি স্টার্ট কৰো। আজি আমাৰ যেটো টপিক আছে that is congruence of integers. So let's go. So friends, congruence of integer এটো কি হয়? First of all we will see the definition. ইয়াৰ সংজ্ঞাটো আমি প্ৰথমে চাই লওঁ। Congruence so আমাৰটা যদি দুটা ইন্টিজার আছে, if a and b are any two integers and m is any positive integer, যদি আমাৰটা দুটা অখণ্ড সংখ্যা আছে a আৰু b আৰু m এটা ধনাত্মক অখণ্ড সংখ্যা, তেন্তে m divides a minus b, m divides a minus b, if m divides a minus b, okay, so যদি m a minus b divide কৰে then a is congruent to b mod m, sorry modulo m. okay, ইয়াক আমি এনেকৈ লিখো, যদি m a minus b ডিভাইড কৰিব পাৰিছে তেন্তে আমি লিখিব পাৰো যে a to b ৰ কি হ'ব কংগ্ৰুৱেন্ট মডুলো m. okay, এই গোটেইখিনিক আমি এটা শৰ্ট ডেসক্ৰিপচনত লিখিব পাৰো, গোটেই ডেসক্ৰিপচনত আমি শৰ্টকে লিখিব পাৰো যেনেকৈ a is congruent to b mod m. ঠিক আছে, ইয়াক আমি শর্টকে লিখিব পাৰো। এটা ইয়াৰ মিনিংটো কি হয় এক্সাম্পলত আমি চাওঁ, যেনেকুৱা মই ক'লো যে 31 is congruent to 3 mod 7. So what is the meaning? That means 7 divides 31 minus 3. Now 31 minus 3 is how much? So 7 divides 31 minus 3 কিমান হ'ব 28. So 7 divides 28. So বুজি পাইছা তোমালোকে? So this is the meaning of congruent, a congruent to b. ঠিক আছে, now next, যদি a to b congruent নহয় then how will write? a is not congruent to b mod m. ইয়াক আমি এনেকৈ লিখো, যদি congruent নহয় তেন্তে এই সাইনটো আমি কাটি দিম। সো এটো বুজাব যে এটো congruent নহয়। যেনেকৈ এক্সাম্পল এটা ললো, ধৰা 24 is not congruent to 3 mod 2. 24 to 3 congruent নহব, ঠিক আছে, mod 2. now how? because 2 does not divide 24 minus 3. 24 minus 3 কিমান হ'ব? 24 minus 3 হলে 21 হৈ যায় আৰু 2 এ 21 ক ডিভাইড নকৰে। so we'll discuss about only integers, ইয়াতে ফ্ৰেকশন আমি ডিসকাস নকৰো। ঠিক আছে, সো এটো হৈ গল তোমাৰ কনসেপ্ট অফ কংগ্ৰুৱেন্ট। সো কংগ্ৰুৱেন্ট কনসেপ্টটো বেসড ওপৰত যিমানখিনি প্ৰবলেম আছে যদি সলভ কৰিব আছে তেন উই হেভ টু আন্ডাৰষ্টেণ্ড সাম অফ দ্য থিওৰামছ। কিছুমান উপপাদ্য আমি ভালদৰে জানিব লাগে, ইয়াৰ কিছুমান প্ৰপাৰ্টিজ বা ধৰ্ম এখিনি আমি ভালদৰে যদি বুজি পাওঁ তেন্তে আমি ইয়াৰ প্ৰবলেমছখিনি বহুত ধুনীয়াকৈ সলভ কৰিব পাৰিম। সো আমি প্ৰথমে চাওঁ ইয়াৰ কিছুমান থিওৰামছ এণ্ড সাম প্ৰপাৰ্টিজ। So friends, আমি ডিসকাস কৰিব গৈছো থিওৰাম নাম্বাৰ 1। ইয়াৰ পিছত আমি থিওৰাম নাম্বাৰ 2 ডিসকাস কৰিম। ফাৰ্স্ট অফ অল উই সি থিওৰাম নাম্বাৰ 1। এটো আমাক কি কৈ আছে চোৱা, ই কৈ আছে যেন ইন্টিজাৰ ইজ কংগ্ৰুৱেন্ট টু ইটস ৰিমাইণ্ডাৰ। এটা ইন্টিজাৰ আছে, হেতু এটা ৰিমাইণ্ডাৰ যেটো আছে হেতু কংগ্ৰুৱেন্ট হ'ব। নাও ইয়াতে এটা বস্তু মনত ৰাখিবা কংগ্ৰুৱেন্সৰ বিষয়ে, যদি আমাক খুদে যে a is congruent to b mod m, then this implies
এটো কি ইমপ্লাই কৰিব ইমপ্লাইড এণ্ড ইমপ্লাইড আপন এটো কি ইমপ্লাই কৰিব যে m divides a minus b so ইয়াৰ মিনিংটো এটো হৈ গল and this can be written as this তো both side তোমাৰ implied and implied upon আছে তাৰ মানে এটো ইফালে গলেও ট্ৰু হ'ব ইফালৰ পৰা ইফালে আহিলেও ট্ৰু হ'ব ঠিক আছে conversely also true so a is congruent to b mod m that means m divides a minus b so এই property আমি বুজি পাইছো now we are going to use this so that's why an integer is congruent to its remainder so first of all we will consider an integer so we consider let a be any integer then we get q and r as another two integer such that so eto division algorithm hoy se ki likhi paru a is equal to b into q plus r ঠিক আছে now a is equal to b into q plus r and r is always greater than or equal to 0 but less than b eto condition ami paiso eto division algorithm hoy jodi a eta integer hoy aru q aru r ako duta integer tente ami yak enege likhi paru a to in this form we can write ঠিক আছে যেনেকুৱা ধৰা 15 to তোমাৰ এটা integer হয় আৰু ইয়াৰ পৰা আৰু এটা integer আমি পালো 3 দেন যদি মই 15 টোক 3 ৰে ডিভাইড কৰো ধৰা एग्जांपल ইয়াৰ 16 ললো 16 টোক যদি আমি 3 ৰে ডিভাইড কৰো so this is 3 so 3 5 is 15 remainder 1 so is to 16 আছে ইয়াক আমি কেনেকৈ লিখিব পাৰো 3 into 5 plus 1 which is ইয়াক যদি a ধৰো তেন্তে এটা b q plus r যে এটো ফর্মত লিখিব পাৰা যিকোনো ইন্টিজাৰ তুমি এটো ফর্মত লিখিব পাৰা so if a is any integer then a can be written as bq plus r okay now আমি যদি r to ইফালে লওঁ এটো কি পাম a minus r equal to b into q ঠিক আছে so ইয়াতে আমি b জায়গাত কি ধৰি ললো m ইয়াতে আমি কি লিখি দিলো ওকে ইয়াতে m লৈ লৈছো না ইয়াৰ পৰা আমি লিখি পাৰো যে m divides a minus r ঠিক আছে m divides a minus r because etu by divisibility rule okay divisibility rule to কি কয় যে আমি যদি কেবাটা নাম্বাৰক তাৰ মাল্টিপল হিচাপে দেখাব পাৰো তেন্তে সেই মাল্টিপলটো তাক ডিভাইড কৰিব যেনেকৈ ধৰা 6 is equal to 2 into 3 আছে that means 2 divides 6 or 3 divides 6 ঠিক আছে যদি এটা নাম্বাৰক আমি ফ্যাক্টৰ হিচাপে এক্সপ্ৰেছ কৰিলে সেই ফ্যাক্টৰটো ইয়াক ডিভাইড কৰিব সিমিলাৰলি এটুক আমি যদি মাল্টিপল হিচাপে দেখাইছো m আৰু q মাল্টিপল হিচাপে দেখাইছো প্ৰডাক্ট হিচাপে দেখাইছো দেন m will also divide a minus r এটো ডিভিজিবিলিটি ৰুল হয় so এটো হিচাপে যদি আমি লিখি যাও তো m divides a minus r okay now if m divides a minus r then what you can write so all about বুজাইছিলো then you can write that a is congruent to r mod m আৰু আমি কি প্রুফ কৰিছিল এটো so এটো হৈ গল প্রুফ এটো গল আমাৰ থিওৰাম 1 so now we are going to do theorem 2 so hello friends এতিয়া আমি ডিসকাস কৰিব গৈছো থিওৰাম নাম্বাৰ 2 যেটো আমাৰ বুকত আছে ঠিক আছে so এটো বুকত থিওৰাম নাম্বাৰ 1 হিচাপে আছে তোমালোকে এটো পঢ়ি পেলাই চাই লব পাৰা so এটো আমাক কি কৈছো আমাক কৈছে যে if a is congruent to b mod n যদি এটো কন্ডিশন আমাক দিয়া আছে যত a আৰু b then তেন্তে কি হ'ব a আৰু b এ leaves same remainder একেটাই ভাগ শেষ বা রিমাইন্ডার ইহতে দিব when divided by m যদি a কো m ৰে ডিভাইড কৰো b কো m ৰে ডিভাইড কৰো তেন্তে ইহতে কি হ'ব একেটাই রিমাইন্ডার আমাক দিব ঠিক আছে ইহতৰ রিমাইন্ডার দুটাও সেম হ'ব হেতু আমাক প্রুফ কৰিব লাগে তেন কনভার্সলি মানে তাৰ উল্টাটো ট্ৰু আছে সো এটো বুজাৰ আগত আমি প্ৰথমে
পেজ নাম্বার 121 উপপাদ্য নাম্বার 7 ঠিক আছে সো পেজ নাম্বার 121 এন্ড থিওরাম হৈ গল 7 এটো আমি বুঝিলো সো আমাক যদি দিয়া আছে যে সাম নাম্বার আছে m divides a and m divides b যদি m এ a হৰণ কৰি আছে m এ b কো হৰণ কৰি আছে তেন্তে m ইহতৰ লিনিয়াৰ কম্বিনেশনকো হৰণ কৰিব দ্যাট মিন্স ax plus by ইয়াকো হৰণ কৰিব যত আমি x আৰু y যিকোনো নাম্বাৰ লব পাৰো ঠিক আছে হেতু ইম্পৰ্টেন্ট থিওৰাম আছে মনত ৰাখিবা থিওৰাম নাম্বাৰ 7 পেজ নাম্বাৰ 121 ঠিক আছে তো কি কৈছে যে যদি m এ a হৰণ কৰিছে m এ b হৰণ কৰিছে মিন্স m divides a and m divides b then m এ ইহতৰ লিনিয়াৰ কম্বিনেশনকো কি কৰিব ডিভাইড কৰিব ভেৰি ইম্পৰ্টেন্ট থিওৰাম আৰু তোমালোকে এটো বহুত ইউজ হ'বলৈ গৈ আছে সো এই থিওৰামটো মনত ৰাখিবা দিস পাৰ্ট ওকে এটো প্ৰায় আমি এটো সলভ কৰিবলৈ চাও ঠিক আছে সো সোৱা so if a and b are two integers then by division algorithm so by division algorithm ঠিক আছে ভাগশেষ উপপাদ্য so by division algorithm আমি কি লিখিব পাৰো so যদি a আৰু b দুটা ইন্টিজার আছে a আৰু b দুটা অখণ্ড সংখ্যা তেন্তে আমি a টো কেনেকৈ লিখিব পাৰো a will be equal to m q1 plus r1 number 1 and b will be equal to m q2 plus r2 this is number 2 এটা সা ইয়াতে আমি লিখিম যে এটো r1 আছে will be greater than equal to 0 less than m and r2 will be greater than equal to 0 less than m okay now so q1 q2 r1 r2 belongs to z এটো আমি ইন্টিজার্স বলি ধৰিলো ঠিক আছে এটা সা to show আমাক show কি কৰিব আছে আমাক দিয়া আছে সা যে a is congruent to b mod m then we have to prove that r1 will be equal to r2 ঠিক আছে এটো আমাক প্রুফ কৰিব লাগে আৰু কনভার্সলিও প্রুফ কৰিব লাগে দুটাও প্রুফ কৰিব লাগে ঠিক আছে ইফালৰ পৰা ইফালে আকৌ ইফালৰ পৰা ইফালে প্রুফ কৰিব লাগে so this is given and we have to prove this in theorem 2 so start কৰো so আমি প্ৰথমে কনসিডাৰ কৰো suppose a is congruent to b mod m এটো আমি কনসিডাৰ কৰি ললো সো ইয়াৰ পৰা আমি কি লিখিব পাৰো এটো মই অলপ আগতে বুজাইছিলো এটো আমি লিখিব পাৰো যে m divides a minus b m divides a minus b এটো আমি লিখিব পাৰো because this is equal to this and this is equal to this so ইয়াৰ মিনিং তো এটো হয় নাও ইয়াতে আমাক a আৰু b ভ্যালু আমি কনসিডাৰ কৰি লৈছো so m divides a জায়গাত আমি লিখি দিলো m q1 plus r1 minus m q2 plus r2 এটা আমি লিখি দিলো সো ইয়া আমি এনেকৈ লিখিব পাৰো m divides m কমন লৈ পেলাই q1 minus q2 ওকে q1 minus q2 minus এটা হৈ গল r1 plus r2 সো এটো প্লাস হ'ব ঠিক আছে ওকে সরি এটো মাইনাস হৈ যাব মাইনাস ওকে সো এটো আমি লিখি পাৰো this is also minus so এটো আমি লিখি পাৰো ঠিক আছে so m divides m q1 minus q2 plus r1 minus r2 এটো আমি লিখি পাৰো ঠিক আছে এৰেঞ্জ কৰি দিলো না ইয়াক আমি কেনেকৈ লিখি পাৰো ওকে এটো আমি লইলো ফার্স্ট পার্ট নাও নেক্সট সি যদি m এ এই গুটেখিনিকে ডিভাইড কৰি আছে তেন্তে m will also divides m q1 minus q2 so m এ এই গুটেখিনিক ডিভাইড কৰিছে তেন্তে এইটো পাৰ্টটো m এ কি কৰিব ডিভাইড কৰিব
ओके सो এইটো আমি ললো নাম্বাৰ 2 সো যদি m এ ইয়াক ডিভাইড কৰিছে m এ ইয়াক ডিভাইড কৰি আছে তেন্তে ইহৰ লিনিয়াৰ যেটো কম্বিনেশন হ'ব ইয়াকো ডিভাইড কৰিব সো what you can write we can write that m divides m q1 minus q2 plus r1 minus r2 সো এটো লিনিয়াৰ কম্বিনেশন আমি বনাও সো লিনিয়াৰ কম্বিনেশন বনালে এটা কি দিব লাগিব মাইনাস সাইন এটা হৈ গল এটো হৈ যাব m q1 minus q2 okay so ইয়াৰ পৰা এই পাৰ্টটো কেনসেল আউট কৰি দিলো সো আমাৰ ইয়াত থাকিলে m divides r1 minus r2 okay না ইয়াত চোৱা যেটো r1 আৰু r2 আছে এটো কাৰ মাজত আছে 0 আৰু m ৰ মাজত so r1 r2 lies between 0 and m so r1 minus r2 will lie between m and minus m এই দুটা মাজত থাকিব তেন্তে যেটো r1 minus r2 হেতু নিশ্চয় কি হ'ব লাগিব 0 হ'ব লাগিব সো ইয়াতে যেটো r1 minus r2 ভ্যালু হ'ব হেতু কি হ'ব minus m আৰু m ৰ মাজত থাকিব therefore r1 minus r2 ভ্যালু কি হ'ব লাগিব 0 হ'ব লাগিব because minus m আৰু m ৰ মাজত 0 থাকিব so we can write that r1 minus r2 will be equal to 0 from here we can write r1 will be equal to so ইয়াৰ পৰা আমি লিখি পাৰো r1 will be equal to r2 so এটো ফাৰ্স্ট পাৰ্ট আমাৰ কমপ্লিট হৈ যায় যে আমি ইফালৰ পৰা এটো দেখাই দিলো এতিয়া আমি ইফালৰ পৰা ইফালে কনভাৰ্সলি আমাক শো কৰিব আছে সো কনভাৰ্সলি আমি লিখিম কনভাৰ্সলি r1 equal to r2 এটো আমি লেট কৰি ললো আমি ধৰি ললো যে লেট r1 equal to r2 নাও r1 টো কি লিখিব পাৰো স্যার r1 টো আমি লিখিব পাৰো a minus mq1 আৰু r2 টো লিখিব পাৰো a minus mq2 sorry b minus mq2 so a minus mq1 will be equal to b minus mq2 so from here a minus b will be equal to mq1 plus mq2 so here আমি লিখি পাৰো a minus b will be equal to mq1 plus q2 ঠিক আছে so এটো আমি কি দেখিলো যে m ৰ মাল্টিপল so a minus b to m ৰ মাল্টিপল আছে that means m divides a minus b and if m divides a minus b then a will be congruent to b mod m so এটো আমাৰ কনভাৰ্সলি প্ৰুফ হৈ যায় so এটো গল থিওৰাম নাম্বাৰ 2 তোমালোকে যদি কিবা কোৱেৰিজ থাকে তেলে কমেন্ট কৰিবলৈ নাপাহৰিবা so hello students এতিয়া আমি ডিসকাস কৰিব গৈছো প্ৰপাৰ্টিজ অফ কংগ্ৰুৱেন্স নাও প্ৰপাৰ্টিজ আমাৰ ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড যেটো প্ৰপাৰ্টি আছে এটো আন্ডাৰ দিস থিওৰাম এটো আহি যায় সো আমি এই থিওৰামটো কৰা মানে এই তিনটা প্ৰপাৰ্টি কৰা হৈ যাব ইয়াৰ পিছত আমি পিছৰ প্ৰপাৰ্টিখিনি কৰো সো ফাৰ্স্ট আমি সলভ কৰো এই থিওৰামটো যত এই তিনটা প্ৰপাৰ্টি আমাৰ আহি যায় ঠিক আছে সো লেটস গো কি দিয়া আছে the relation of congruence modulo m is an equivalence relation এটো আমাক প্রুফ কৰিব লাগে the congruence modulo m যেটো রিলেশন আছে এটো কি হ'ব equivalence okay so equivalence হবলে কি কি প্রুফ কৰিব লাগিব I have to show the relation is reflexive symmetry and transitive এই তিনটা আমাক শো কৰিব আছে যেটো ফার্স্ট তিনটা প্ৰপাৰ্টি আছে আমাৰ বুকত দিয়া আছে সেই তিনটা প্ৰপাৰ্টি ফার্স্ট প্ৰপাৰ্টি হ'ল reflexive second to symmetry and third is transitive so কি হয় এটো চোৱা so let a and b be any two integer and m be any positive integer ঠিক আছে m be any positive integer to prove congruence modulo m is equivalence relation এটো আমাক প্রুফ কৰিব আছে ঠিক আছে ইয়াক আমি এনেকৈ লিখিব পাৰো ওকে সো ফার্স্ট আমি শো কৰিম রিফ্লেক্সিভ সো রিফ্লেক্সিভ কাৰণে আমি ললো চোৱা যে আমি জানো যে m ডিভাইডস 0 0 টুক যিকোনো নাম্বাৰে ডিভাইড কৰিব পাৰিব ঠিক আছে
Now if m divides 0 then m divides a minus a. So reflexive property to কি কয় reflexive property to কয় যে ফার্স্ট এলিমেন্ট আৰু সেকেন্ড এলিমেন্ট দুটা কি হ'ব ৰিলেট হৈ থাকিব লাগিব ইটসেলফৰ লগত নিজৰ লগত কি হ'ব সম্পৰ্কিত হ'ব লাগিব তো এটো ফার্স্ট টু সেকেন্ড বা বেলেগ এটা এলিমেন্টৰ লগত ৰিলেট হ'ব নালাগিব এই এলিমেন্টটো তাৰ নিজৰ লগতে ৰিলেট হৈ থাকিব লাগিব ঠিক আছে তো a আৰু a থাকিব যেনেকৈ আমাৰ অৰ্ডাৰ পেয়াৰ আছে প্ৰথমটো a তো সেকেন্ডটো a হ'বই লাগিব ঠিক আছে তো রিফ্লেক্সিভ প্রপার্টি হয় সো আমি কি লিখিব পাৰো 0 জায়গাত a minus a নাও a minus a ইয়াত যদি কংগ্ৰুয়েন্স মডুলো ফর্মত লিখো তেন্তে এটো কি লিখে পাৰো যে a is congruent to a mod m so এটুক আমি এনেকৈ লিখিব পাৰো so hence it is reflexive because this is congruent to a is congruent to a that means this is reflexive property okay now next symmetric property symmetric property কি কয় যে তোমাক যদি দিয়া আছে given a is congruent to b mod m যদি এটা আমাক given আছে to show আমাক show কি কৰিব লাগিব that b is congruent to a mod m এটো আমাক show কৰিব লাগিব so symmetry property যদি a is congruent to b আছে তেন্তে b is congruent to a এটো আমাক show কৰিব লাগে now যেটো given আছে এটো লিখি ল suppose a is congruent to b mod m okay so ইয়াক আমি কি লিখিব পাৰো ইয়াক another way আমি লিখিব পাৰো কি যে m divides a minus b okay m a minus b ডিভাইড কৰি আছে or we can write যদি m a minus b ডিভাইড কৰি আছে তেন্তে ইয়াৰ নেগেটিভ নাম্বাৰ আছে তাকো ডিভাইড কৰিব যেনেকৈ m কিবা এটা নাম্বাৰ হয় ধৰা 2 2 এ কি কৰি আছে 4 ক ডিভাইড কৰে then 2 will also divide -4 it is true so m এ যদি a minus b ডিভাইড কৰিব তেন্তে m এ কি কৰিব ইয়াৰ যেটো নেগেটিভ হ'ব a minus b তাকো ডিভাইড কৰিব and this will be equal to m divides b minus a এটো b minus a লিখিব পাৰো if m divides b minus a then we can write আমি কি লিখিব পাৰো so m divides b minus a ইয়াক যদি কংগ্ৰুয়েন্ট ফর্মত লিখিলে আমি লিখিব পাৰো যে b will be congruent to a mod m so আমি লৈছিলো a is congruent to b mod m আমি শো কৰিলো b is congruent to a mod m তেন্তে এটো কি প্ৰপাৰ্টি হল symmetry property so now আমাৰ ট্ৰানজিটিভ প্ৰপাৰ্টি হ'ব so ট্ৰানজিটিভ প্ৰপাৰ্টি কি কয় যে আমাক যদি given আছে given a is congruent to b mod m and b is congruent to c mod m then we have to prove to show a is congruent to c mod m এটা আমাক show কৰিব লাগে ঠিক আছে now you see যেটো given আছে প্ৰথম এটো লম now a is congruent to b mod m এটা আমাক given আছে then what you can write m divides a minus b okay and b congruent to c mod m then ইয়াৰ পৰা আমি লিখিব পাৰো that m divides b minus c so m divides a minus b and m divides b minus c যদি m এ ইয়াক ডিভাইড কৰিছে m এ ইয়াক ডিভাইড কৰিছে তেন্তে ইয়াৰ যেটো লিনিয়াৰ কম্বিনেশন হ'ব তাকো ডিভাইড কৰিব আমি ঠিক আছে লিনিয়াৰ কম্বিনেশন এটো আমি পেজ নাম্বাৰ 121 আমাৰ থিওৰাম 7 এটো চাই লবা so m will also divide a minus b plus b minus c ইয়াৰ লিনিয়াৰ কম্বিনেশন এটো a minus b এটা হৈ গল b minus c এটা লিনিয়াৰ কম্বিনেশনটো ডিভাইড কৰিব তাৰপৰা আমি a to cancel কৰিলো so it is m divides a minus c if m divides a minus c then we can write in congruent form that a will be congruent to c mod m hence eto ami ki property show korile transitive so therefore the relation is equivalence relation ঠিক আছে
কাৰণ ই তিনিটা প্ৰপাৰ্টি শ্ব কৰি আছে সিমেট্ৰিক ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ তেন্তে এই ৰিলেশ্যনক আমি কি ৰিলেশ্যন বুলি ক'ম ইকুইভেলেন্স ৰিলেশ্যন সো এটো হৈ গ'ল আমাৰ তোমাৰ থিওৰাম 3 or we can say property 1 2 3 এটা আমি ইয়াৰ পিছৰ প্ৰপাৰ্টিখিনি কৰিব গৈছো প্ৰপাৰ্টি নম্বৰ 4 5 6 and all so hello friends এটা আমি কৰিব গৈছো থিওৰাম 4 so ইয়াতে দুইটা থিওৰাম একেলগে লিখি দিছো so এটো কন্ডিশন আমি যেহেতু দুইবাৰো ইউজ কৰিম এখানে নাম্বার 1 নাম্বার 2 বুলি লিখি দিছো so ইয়াতে দিয়া আছে কি যে a is congruent to b mod m and c is congruent to d mod m so that a plus c is congruent to b plus d mod m and ac is congruent to bd now eto ami prove korisu edi ase a is congruent to b mod m and c is congruent to d mod m so here ami ki likhe paru a is congruent to b mod m this is given so you can write m divides a minus b eto ami likhe paru thik ase and c is congruent to d mod m eto ami ki likhe paru that m divides c minus d now m divides a minus b m divides c minus d then m will divide their linear combination a minus b plus c minus d ঠিক আছে now ইয়াক আমি অ্যারেঞ্জ কৰিছো so m divides a plus c minus কমন লৈ পেলাই b plus d এটো আমি এনেকৈ লিখি পাৰো now ইয়াৰ আৰু এটা মিনিং কি হয় এটো যদি কংগ্ৰুয়েন্স হিচাপে এক্সপ্ৰেস কৰো তেন্তে এটো হৈ যাব that a plus c will be congruent to b plus d mod m তো ইয়াৰ মিনিং এটো হয় আৰু এটো আমি পাই গলো ফাৰ্স্ট number 2 to this is number 1 number 2 so amak show koribo lage ac is congruent to bd mod n so ami a part to use koru a to use koru here to so this is already amak given ase ami here pa eto ulai lusu so eto amak prove kore so first of all we will write ac minus bd eto ami likhi lolu prothome thik ase na iyak ami keneke likhi paru ac minus bc আমি এনেকৈ লিখো যাতে আমাৰ a minus b টো আহি যায় কমন ঠিক আছে a minus b টো এটো আহি যায় ঠিক আছে সো a minus b আমি কেনেকৈ আহিব সো ইয়াৰ পৰা c কমন আহিলে আমাৰ a minus b আহি যাব প্লাস bc minus এটা bd সো এটা প্লাস bc কিয় কৰিলো বিকজ এটা মাইনাস bc দিছিল এটা প্লাস bc দিছো দুটাও আমাৰ ব্যালেন্সটো থাকি যায় সো এটো কল bd না ইয়াতে যদি আমি কমন লম এটো আহি যায় তোমাৰ c কমন আহিব a minus b প্লাস এটা আমাৰ b কমন আছে c minus d সো ac minus bd আমি এনেকৈ লিখি দিলো ঠিক আছে না সোৱা m এ a minus b ডিভাইড কৰি আছে আৰু m এ c minus d ডিভাইড কৰি আছে তেন্তে m এ কি কৰিব ইহতৰ যেটো লিনিয়াৰ কম্বিনেশন আছে হেতুকো ডিভাইড কৰিব তে লিনিয়াৰ কম্বিনেশন কি হয় সোৱা যেনেকৈ a আমি লৈ ললো that m divides a and m divides b যদি m এ a ডিভাইড কৰি আছে আৰু m এ b ডিভাইড কৰি আছে তেন্তে হেতৰ যেটো লিনিয়াৰ কম্বিনেশন হ'ব যেনেকৈ ax + by ইয়াকো m এ কি কৰিব ডিভাইড কৰিব এটো তোমাৰ থিওৰাম 7 হয় সো লিনিয়াৰ কম্বিনেশন যেটো x আৰু y ভ্যালু আছে এটো আমি নিজৰ ইচ্ছা হিচাপে লব পাৰো পজিটিভ নেগেটিভ যিকোনো ভ্যালু লব পাৰো সো মই যদি এটা যেটো x আৰু y আছে এটো আমাৰ b আৰু c হিচাপে কাম কৰি আছে সো b আৰু c আমি যিকোনো ভ্যালু লব পাৰো ঠিক আছে তেন্তে a - b সো a - b তো আমাৰ এটো হৈ গল m divides a - b and m divides c - d তেন্তে ইহতৰ যেটো লিনিয়াৰ কম্বিনেশন হ'ব যেনেকৈ c * a - b আৰু b * c - d এটা লিনিয়াৰ কম্বিনেশন হৈ গল ইয়াকো কি কৰিব m এ ডিভাইড কৰিব সো উই ক্যান রাইট that m divides a - b times c plus c minus d times b তো m এ ইয়াকো ডিভাইড কৰিব ঠিক আছে তো যদি m এ ইয়াক এই গুটেকিটাকে ডিভাইড কৰি আছে that means we can write that m এ ইয়াকো ডিভাইড কৰিব ac minus bd because এটো পার্ট আমাৰ ইয়াৰ পৰা আহিছে আৰু যদি m এ ইয়াক ডিভাইড কৰিছে then what we can write that ac is congruent to bd mod n যেটো আমাক প্রুভ কৰিব আছিল সো আমি এটো প্রুভ কৰি ললো তোমাৰ থিওৰাম 4 সৰি প্ৰপাৰ্টিজ 4 এতিয়া আমি চাও নেক্সট ইয়াৰ পিছৰ থিওৰামটো সো फ्रेंड्स আমি কৰিব গৈছো
এইটো নাম্বাৰ 5 প্ৰপাৰ্টিজ সো এইটো আমাক কি দিয়া আছে চা এটা আমাক গিভেন আছে যে a is congruent to b mod n then from here we have to prove that a power n is congruent to b power n mod m so ইয়াৰ বহুত ইউজফুল আছে তোমালোকে যদি এটো ভালদৰে বুজি পোৱা তেন্তে কোৱেশ্চন আনসাৰ খিনি কৰিবলে বহুত ইজি হ'ব সো এই প্ৰপাৰ্টিটো ভালদৰে বুজিবলৈ চেষ্টা কৰিবা সো ইয়াত চা আমাক কি দিয়া আছে a is congruent to b mod n so a given এটো আমি লিখি ললো given a is congruent to b mod m this is given ঠিক আছে so what we can write m divides a minus b এটা আমি ললো নাম্বার 1 okay now a power n congruent to b power n এটো given আছে তো আমি প্ৰথমে a power n minus b power n এটো আমি প্ৰথমে উলাই লম so এটো কি আহিব এটো আহিব তোমাৰ a minus b okay তাৰ পিছত চোৱা ইয়াতে a এর হাইয়েস্ট পাওয়ার হবে যেনেকে a পাওয়ার n minus 1 এটা 1 পাওয়ার গুছি গল এটো n হৈ গল তাতকে 1 পাওয়ার ডিক্রিজ হ'ব b পাওয়ার 0 ঠিক আছে ইয়াতে b পাওয়ার কি হৈছে 0 যেনেকে তোমাৰ a পাওয়ার 5 minus b পাওয়ার 5 যদি আমি উলাও ইট ইজ a minus b তাৰপিছত কি আহিব a পাওয়ার 4 b0 তাৰপিছত কি আহে a পাওয়ার 3 b পাওয়ার 1 a power 4 b power 2 এনেকে আছে সো সিমিলারলি এটা b power to increase হ'ব a power to decrease হৈ গৈ থাকিব যেটো ক্লাস 9 ৰ আমি স্পেশাল প্ৰডাক্ট সো লেসনস তাত শিকিছিলো সো এটা a power n সো হাইয়েস্ট পাওয়ার কিমান আছে n তে n ৰ 1 পাওয়ার কম হ'ব b ৰ পাওয়ার 0 হ'ব প্লাস a power n minus 2 মানে আৰু এটা পাওয়ার কম হল আৰু b power এটা ইনক্রিজ হল ঠিক আছে প্লাস a power n minus 3 b power 2 এনেকে ডট 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 গৈ পালে লাষ্টত b power to n হৈ যাব সো a power হৈ যাব তোমাৰ 0 আৰু b power n minus 1 ঠিক আছে বিকজ b power এটা আছে সো এটো n minus 1 হ'ব সো এটো আমি গম পালো দেন ইয়াৰ পৰা আমি কি কৰিব চোৱা a power n minus b power n is equal to this into this ইহঁতৰ কি হয় প্ৰডাক্ট হিচাপে দেখুৱা হৈছে তুমি যদি ইহঁতৰ প্ৰডাক্ট হিচাপে দেখাবা আছে তেন্তে এইটা কি হয় ইয়াৰ ফ্যাক্টৰ হ'ব সো এইটা যদি ইয়াৰ ফ্যাক্টৰ হয় তেন্তে ই এটা ফ্যাক্টৰ ইয়াক ডিভাইড কৰিব পাৰিব then we can write that a minus b divides a power n minus b power n so এটা আমি ললো নাম্বার 2 ঠিক আছে সো নাম্বার 1 কি পাইছো যে m divides a minus b নাম্বার 2 কি পাইছো যে a minus b divides a power n minus b power n এটা ট্রানজিটিভ প্ৰপাৰ্টি ইউজ কৰিলে আমি লিখিব পাৰো যে m divides a power n minus b power n because m এ ইয়াক ডিভাইড কৰিছে ইয়াক ডিভাইড কৰিছে তেন্তে m এ নিশ্চয় ইয়াক ডিভাইড কৰিব so m divides a power n minus b power n and ইয়াক আমি কংগ্ৰুয়েন্স হিচাপে লিখিব গলে a power n is congruent to b power n mod m so এটা আমাৰ প্রুফ হৈ গল থিওৰাম নম্বৰ 5 so friends exercise আমি next ভিডিওত কৰিম তোমালোকে যদি কিবা কোৱেৰিজ থাকে তেলে কমেন্ট কৰিবলৈ নাপাহৰিবা and don't forget to subscribe my channel so for new videos thanks for watching